নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু ইকক্সাৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কয়লা আৰু পেট্ৰলিয়াম আমি ইতিমধ্যে এই পাঠৰ কিছু অংশ আলোচনা কৰিছোৱে আজি আমি আৰম্ভ কৰিব লৈছো তাৰ পৰৱৰ্তী অংশটোলে আজি আমি আলোচনা কৰিম কক অৰ্থাৎ কয়লাৰ পৰা উৎপাদিত সামগ্ৰী ককৰ বিষয়ে আহা আমি আলোচনা কৰো ই এবিধ কঠিন সছিদ্ৰ আৰু কলাবৰণীয় পদাৰ্থ ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ এটো অকমান মন কৰিবলগীয়া কথা যে কাৰ্বনৰ যদি আমাক বিশুদ্ধ ৰূপ এটা লাগে তেনেহলে আমি কোনবিধ পদাৰ্থৰ কথা কম কক আৰু ইয়াৰ আকৃতিটো কেনেকুৱা ই কঠিন হয় সছিদ্ৰ হয় আৰু কলাবৰণীয় হয় ইয়াতে চিত্ৰ এটা দিয়া আছে আশা কৰো তোমালোকে মন কৰিছা ইয়াক ক'ত ক'ত ব্যৱহাৰ কৰা হয় তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আমি আহিছো আলকটৰাটো ক'ত ব্যৱহাৰ কৰা হয় আমি চাই লওঁ ই এটা বেয়া গন্ধযুক্ত কলাবৰণীয় ডাঠ তৰল পদাৰ্থ আমি সকলোৱে আলকটৰা দেখিছো নহয় জানো নিশ্চয় তোমালোকেও দেখিছা কাৰণ ৰাস্তাবোৰ বনাই থাকোতে আমি দেখা পাওঁ যে এটা ডাঠ অলপ তৰলযুক্ত এটা কোলা পদাৰ্থ আলকটৰা বুলি কওঁ আমি নহয় নে ঠিক আছে বাৰু ইয়াৰ ব্যৱহাৰ কি হয় আলকটৰাৰ পৰা উৎপাদিত দ্ৰব্যসমূহ দৈনন্দিন জীৱন আৰু উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয় যেনেকৈ সাংশ্লেষিক ৰঞ্জক দ্ৰব্য যেনেকৈ আমাৰ সিনথেটিক ডাইজ বিলাক ফেকস ঔষধবোৰ বিস্ফোৰক সুগন্ধি আতৰ প্লাষ্টিক ৰং আলু চিত্ৰণৰ সামগ্ৰী চাল সজাৰ সামগ্ৰী ইত্যাদি প্ৰস্তুত কৰোতে কেঁচা সামগ্ৰী হিচাপে আলকটৰা ব্যৱহাৰ কৰা হয় এই একেবাৰে আচৰিত কথা নহয় জানো আমি আলকটৰা বুলি ক'লে আমাৰ মনত সদায় আহে কোলা অকমান তৰল জাতীয় সেই লেতেৰা পদাৰ্থবিধ নহয় নে কিন্তু ইয়াতে মন কৰা ইয়াতে কি কৰিব পাৰি আলকটৰাৰ পৰা সাংশ্লেষিক ৰঞ্জক দ্ৰব্য ফেকস ঔষধটো প্ৰয়োগ কৰা হয় বিস্ফোৰক সুগন্ধি আতৰ আলকটৰাৰ পৰা আতৰো প্ৰস্তুত কৰা হয় প্লাষ্টিক ৰং আলোক চিত্ৰণৰ সামগ্ৰী চাল সজাৰ সামগ্ৰী ইত্যাদি প্ৰস্তুত কৰাৰ কাৰণে কেঁচা সামগ্ৰী হিচাপে কি কৰা হয় আলকটৰাটো ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও আলকটৰাটো আমি দেখিছোৱে এনেকুৱা ধৰণৰ আলকটৰা ইয়াৰ উপৰিও আমোদজনক কথাটো হ'ল যে চকৰি যেটো আমাৰ মথ বুলি কওঁ চকৰি আৰু অন্য কীট পতংগসমূহ আঁতৰাই ৰাখিবলৈ আমি কি ব্যৱহাৰ কৰো কাপোৰবোৰৰ মাজত নেফথলিন এটা সুন্দৰ গোন্ধযুক্ত এটা নেফথলিন এনেকুৱা ধৰণৰ নেফথলিনৰ বল থাকে আমি ব্যৱহাৰ কৰো নহয় জানো এই নেফথলিন বলসমূহ আলকটৰাৰ পৰাই এইটো বৰ জানিবলগীয়া কথা যে বলসমূহ আলকটৰাৰ পৰাই তৈয়াৰ কৰা হয় ঠিক আছে বাৰু আহিছো পিছৰটোলে আজিকালি ৰাস্তা পকী কৰোতে ওপৰৰ তৰফত আলকটৰাৰ খলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰা হয় এইটো তোমালোকে কিন্তু মনত ৰাখিবা যে আলকটৰাৰ খলনি আজিকালি কি কৰে ৰাস্তাৰ ওপৰত যেটো আমি কৈছিলো যে ৰাস্তাত আমি দেখা পাওঁ আলকটৰা দি থোৱা নহয় জানো আজিকালি আলকটৰাৰ খলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰে ইয়াৰ পিছত আহিলো আমি কয়লাৰ আন এটা ৰূপ কয়লা গেছ কয়লাৰ পৰা উৎপাদিত আন এটা সামগ্ৰী হ'ল কয়লা গেছ গতিকে কয়লা গেছৰ বিষয়ে অকমান জানো আমি নহয় জানো কয়লাৰ সংসাধনৰ দ্বাৰা কক প্ৰস্তুত কৰোতে কয়লা গেছ উৎপন্ন হয় অৰ্থাৎ কয়লাৰ পৰা যেতিয়া কক উৎপন্ন কৰে কক প্ৰস্তুত কৰি থাকে তেতিয়া এই কয়লা গেছটো উৎপন্ন হয় আৰু ইয়াৰ ব্যৱহাৰবোৰ কেনেকুৱা কয়লা সংসাধনৰ কল কাৰখানাসমূহৰ ওচৰত থকা বহুতো উদ্যোগে ইন্ধন হিচাপে ব্যৱহাৰ কৰে এই কয়লা গেছটো আকৌ ইন্ধন হিচাপে বেলেগ উদ্যোগবোৰত ব্যৱহাৰ হয় 1810 চনত লণ্ডনত আৰু 1820 চন মানত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ প্ৰথমবাৰৰ বাবে কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল অকমান মন কৰিবা চন কেইটা 1810 চনতে লণ্ডনত আৰু 1820 চনত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ প্ৰথমবাৰৰ বাবে এই লাইটবোৰত কি কৰিছিলে কয়লা গেছ ব্যৱহাৰ কৰা
হৈছিলে অৰ্থাৎ চোৱা যে কয়লা গেছৰ ব্যৱহাৰ কিমান বছৰ আগৰ পৰা হৈয়ে আছে এতিয়া আমাৰ এখিনি পিছতে আমি আজি মূল্যায়নলৈ আহিলো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি আমি কয়লাৰ বিভিন্ন ৰূপ যেনেকৈ কক আলকাটৰা কয়লা গেছ আদিৰ বিষয়ে জানিলো নহয় জানো লগতে কক কি কেনেকুৱা ককৰ ব্যৱহাৰ কি কক যে কাৰ্বনৰ এটা বিশুদ্ধ ৰূপ আমি সেই বিষয়েও জানিলো আলকাটৰা আমি সদায় দেখি থকা আলকাটৰাৰ পৰা আমি কি ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিব পাৰো বা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰীবোৰ প্ৰস্তুত কৰোতে আলকাটৰাক যে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় আমি সেই বিষয়ে শিকিলো ইয়াৰ পিছত আমি কয়লা গেছৰ বিষয়ে আলোচনা কৰিলো যে কক প্ৰস্তুত কৰাৰ সময়ত এটা কয়লা গেছ উৎপন্ন হয় আৰু সেই কয়লা গেছটো বিভিন্ন উদ্যোগে ইন্ধন হিচাপে ব্যৱহাৰ কৰে আৰু ইয়াৰ ব্যৱহাৰ আমি দেখিলো যে অন্য দেশবোৰত নিউয়ৰ্কৰ দৰে দেশবোৰত 1810 চন 20 চনৰ পৰাই 1820 চনৰ পৰাই হৈ আহিছিলে ৰাস্তা পোহৰাবলৈ নহয় জানো গতিকে আজি পাঠটিত আমি ইমানখিনি আলোচনা কৰিলো এতিয়া আমি মূল্যায়নলৈ আহিছো আমি মূল্যায়নলৈ আগবাঢ়িছো ইয়াতে প্ৰথমটো আমাৰ দিয়া আছে তলৰ কোনবিধ পদাৰ্থ কাৰ্বনৰ বিশুদ্ধ ৰূপ বুলি কোৱা হয় কয়লা গেছ কয়লা কক আৰু আলকাটৰা আমি আজি ভিডিঅ'টোত প্ৰথমেই আলোচনা কৰিছিলো মই আশা কৰিম যে তোমালোকৰ সকলোৰে মনত আছে তথাপিও মই কৈ দিছো যে কাৰ্বনৰ বিশুদ্ধ ৰূপ আমি ককটো কাৰ্বনৰ বিশুদ্ধ ৰূপ বুলি কোৱা হয় আশা কৰো তোমালোকৰ মনত আছে নহয় জানো দ্বিতীয়টোলৈ গৈছো আজিকালি ৰাস্তা পকী কৰোতে ওপৰৰ তৰপত আলকাটৰাৰ সলনি এবিধ বিশেষ ধৰণৰ দ্ৰব্য দিয়া হয় আৰু সেইটো সামগ্ৰীটো পেট্ৰলজাত সামগ্ৰী বুলি কোৱা হৈছে নামটো মই অকমান আগতে কৈছিলো মই আশা কৰিম তোমালোক সকলোৰে মনত আছে তথাপিও বাৰু মই ইয়াতে লিখি দিছো নামটো আছিল বিটুমেন নামৰ সামগ্ৰী এবিধৰ কথা কোৱা হৈছে 3 নম্বৰতে চকৰি আৰু অন্যান্য কীট পতংগসমূহ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেফথেলিন বলসমূহ আলকাটৰাৰ পৰাই তৈয়াৰ কৰা হয় এই কথাষাৰ শুদ্ধ নে অশুদ্ধ ক'ব লাগে আমি ইতিমধ্যে আলকাটৰাৰ বিভিন্ন ব্যৱহাৰত আমি পাইছো যে নেফথলিন প্ৰস্তুত কৰাৰ সময়তো কিন্তু আলকাটৰাই ব্যৱহাৰ কৰা হয় গতিকে এই উক্তিটো কি হ'ব শুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল আজি ভিডিঅ'ত আমি যিমানখিনি কথা আলোচনা কৰিলো মই তোমালোকক অনুৰোধ জনাম তোমালোকে পুনৰবাৰ পাঠটো সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহিম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ